ভাৰত বাণিজ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিবই। ভাৰত বাণিজ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিবই। বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ জাজিৰ পৰা ডিঙৰ সংযোগী যিটো পথৰ যিটো দুৰাৱস্থাই আমাক জমৰ যন্ত্ৰণা ভোগাৰ সমান্তৰালকে আজি কিছুদিন পূৰ্বে এই অঞ্চলতে তেওঁলোকে দাঁতি কাষত খান্দি থৈ দিয়া গাঁতত পৰি বহুত মানুহৰ মৃত্যু ঘটিছে। আজি সমান্তৰালকে যোৱাকালি এটা দেৱহতী মৃত্যু ঘটিছে। গতিকে ইয়াত প্ৰথম কথা হ'ল এটা তদন্ত হ'ব লাগিব যে এই ঘটনাবোৰ কিয় ঘটিছে, তেওঁলোকে কেনেধৰণৰ প্ৰট'কল মেইনটেইন কৰি ইয়াত কাম কৰিছে, এই কথা বতৰা আহিব লাগিব। কোনো ধৰণৰ সংকেত যুক্ত ফলক নাই, সতৰ্কতা অৱলম্বন কৰিব পৰা কোনো ধৰণৰ ফলক নাই, যাৰ ফলত পথচাৰীসকল কোন দিশে যাব বা কোন দিশে কাম চলি আছে, ক'ত পথ বন্ধ হৈ আছে, কোনো ধৰণৰ মানুহে আচলতে পথচাৰী এই কথা বতৰাবোৰ নজনাৰ ফলশ্ৰুতিত এনেধৰণৰ ঘটনা সূত্ৰপাত হৈছে। আমি টাইমছ অফ এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ, তেওঁলোকে অনাগত দিনত এই সংকেতযুক্ত ফলক, সতৰ্কতা অৱলম্বন কৰি পৰা ফলক এইবোৰ ইয়াত যাতে ব্যৱহাৰ কৰে আৰু এই যিটো ঘটনা সূত্ৰপাত হ'ল এই ঘটনাৰ এটা তদন্ত হওক। তদন্তত কাৰ গাফিলতিৰ কাৰণে আচলতে এই এনেধৰণৰ প্ৰতিদিনে আচলতে বুলি ক'লেও ভুল নহ'ব এনেধৰণৰ লোকসকলৰ মৃত্যু ঘটিছে। যোৱাকালি যি আমাৰ সন্মানী শিশুটোৰ মৃত্যু ঘটিলে ইয়াৰ এটা উচিত তদন্ত হওক। আমি টাইমছ অফ তাকে এটা বিজ্ঞাপন কৰিছোঁ। উন্নয়নৰ নামত নিৰীহ লোকৰ প্ৰাণ ল'ব, এয়া কেতিয়াও সহ্য কৰা নহ'ব। প্ৰতিদিনাই আমি কৈ আছো যে 4 লেন নিৰ্মাণৰ নামত নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহে আচলতে দুৰ্নীতিৰ আশ্ৰয় লৈছে। প্ৰতিদিনাই ইয়াৰ নিৰ্মাণৰত যিসমূহ আচলতে কৰ্মচাৰী আছে, কৰ্মচাৰীসকলক সুৰক্ষা দিব পৰা নাই, ইয়াৰ স্থানীয় লোকসকলক সুৰক্ষা দিব পৰা নাই। যোৱাকালি 11 বছৰীয়া এটি দেৱ শিশুৱে কৰোণভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। এয়া সহজ মৃত্যু নহয়, এয়া হত্যাকাণ্ড। ইতিমধ্যে আমি কৈছোৱেই, কণমানিটিয়ে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমি সংগ্ৰাম অব্যাহত ৰাখিম। যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আমি সাজু আছো। কণমানিটিয়ে ন্যায় পাব লাগিব, কণমানিটিৰ পৰিয়ালবৰ্গই উচিত ক্ষতিপূৰণ পাব লাগিব। এই নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ লগত যিসকল বিষয়ববীয়া জড়িত হৈ আছে তেওঁলোকৰ ওপৰত আইনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যেতিয়ালৈকে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে আমি স্থানীয় ৰাইজৰ সহযোগত, শিৱসাগৰৰ দল সংগঠনৰ সহযোগত আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি কৰাই নিম। এই কথা আপোনালোকৰ জৰিয়তে আমি স্পষ্ট কৰি দিছো।